নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ 2023ত নৱম শ্ৰেণীত হৈ যোৱা 6 মাহিলী কুৱেশ্যনৰ সমাধান। বিশেষকৈ আমি MCQ আৰু খালী ঠাইকেইটাহে পূৰণ কৰিম আমি। চোৱা, প্ৰথম কুৱেশ্যনটোত কি দিয়া আছে? আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল। চোৱা, আটাইতকৈ সৰু পূৰ্ণ সংখ্যা মানে কি? 0, 1, 2, 3 এইবোৰ কি হয়? পূৰ্ণ সংখ্যা হয়। তো ইয়াৰ মাজত থকা আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কিটো হ'ব? আমাৰ 0 হ'ব। অপশ্যন 3 হ'ব শুদ্ধ। চোৱা, নেক্সট কুৱেশ্যন কি লিখা আছে? 100 টকাৰ মূল্যৰ বস্তু এটা 10% লাভত বিক্ৰী কৰিলে বিক্ৰী দাম কিমান হ'ব? চোৱা, 100 টকা মূল্যৰ বস্তু এটা 10% লাভত বিক্ৰী কৰা হৈছে। তুমি কিমান টকা বিক্ৰী কৰিলা? 100 টকাৰ 10% লাভ, তাৰমানে কি 10 টকা লাভ। তাৰমানে বস্তুটোৰ বেচা দাম কিমান হ'ব? 110 হ'ব। অপশ্যন চি হ'ব, অৰ্থাৎ 3 হ'ব শুদ্ধ অপশ্যন। নেক্সট 3 নং কুৱেশ্যনত কি লিখা আছে? তলৰ কোনটো পৰিমেয় সংখ্যা হ'ব? চোৱা, 2 মৌলিক সংখ্যা হয়। মৌলিক সংখ্যাৰ ওপৰত যদি ৰুট অভাৰ 2 থাকে অপৰিমেয় হয়। 3 মৌলিক সংখ্যা হয়, ৰুট আছে, অপৰিমেয় হ'ব। 5 মৌলিক হয়, তেনেহ'লে ৰুট অভাৰ থাকিলে অপৰিমেয় হ'ব। ৰুট অভাৰ 4 মানে কি হয়? আমাৰ 2 হয়। চ' 2 হ'ব আমাৰ পৰিমেয় সংখ্যা। অপশ্যন ডি কি লিখা আছে? 625 1/2 এইটো কি হ'ব? মানটো কিমান হ'ব? চোৱা, হাফ আছে, 1/2, তাৰ মানে আমি চাব লাগে 625টো কোনটো সংখ্যাৰ স্কোৱাৰ হয়। চ' আমি যদি 25ক স্কোৱাৰ কৰোঁ তেনেহ'লে 625 হ'ব নে নাই? নিশ্চয় হ'ব। এতিয়া কেনেকৈ লিখিব পাৰোঁ? 25 স্কোৱাৰ ইনটু 1/2। কি আছিল ফৰ্মুলাটো? a পাৱাৰ m হোল পাৱাৰ n আছিল। চ' কি হয়? a পাৱাৰ mn হয়, mn। চ' আমি যেতিয়া কি কৰিম? এই 2 আৰু 1/2 পূৰণ কৰিম, তেতিয়া 2 আৰু 2 কাটি যাব, থাকিব কিমান? 25। চ' আমাৰ 25 হ'ব শুদ্ধ উত্তৰ। এই নং কুৱেশ্যনত কি আছে? যে 2 - x² প্লাছ x³ x² হৰকটো ল'ব লাগে। চ' x² হৰকটো কিমান হ'ব? x² হৰক কিমান আছে? -1 আছে। চ' -1 হ'ব শুদ্ধ অপশ্যন। চোৱা, 1 নঙত কি আছে? px = x + 5 বহুতৰ শূন্য ওলাব লাগে। শূন্য ওলালে কি কৰিব লাগিব? x + 5 এইটো শূন্য ওলাব লাগে, তেনে 0 বুলি ধৰি ল'ব লাগিব। x ৰ মানটো কিমান পাবা? x = কি পাম? -5 পাম। ত' কি হ'ব? -5 হ'ব আমাৰ শুদ্ধ উত্তৰ। কিমান হ'ব? -5 হ'ব আমাৰ শুদ্ধ উত্তৰ। চোৱা, জি নং কুৱেশ্যনত কি লিখা আছে? তলৰ কোনটো বিন্দু দ্বিতীয় চুকত আছে? কাৰ্টেছিয়ান সমতল যদি আমি আঁকো, ইয়াতে কি হয়? পজিটিভ। এইটো x, এইটো দাস y, এইটো y দাস। এইটো হৈছে আমাৰ প্ৰথম চুক, এইটো হৈছে আমাৰ দ্বিতীয় চুক, এইটো হৈছে আমাৰ তৃতীয় চুক, এইটো হৈছে কি আমাৰ চতুৰ্থ চুক। চোৱা, প্ৰথম চুকত প্লাছ হয়, দ্বিতীয় চুকত কি হয়? -+ হয়, তৃতীয় চুকত -, চতুৰ্থ চুকত কি হয়? +। চ' আমাৰ দ্বিতীয় চুকত থকা বিন্দুটো হ'লে কি হ'ব লাগিব? প্ৰথমত মাইনাছ, তাৰপিছত +x ৰ ভেলু। তেনেহ'লে কি হ'ব আমাৰ? অপশ্যন 4 হ'ব শুদ্ধ। 23 নং কি লিখা আছে? দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণৰ সমাধান। চলক যদি দুটা থাকে, এটা x এটা y চলক, ৰৈখিক সমীকৰণ কি আছিল? সমীকৰণটো আছিল যে ax + by + c = 0 আছিল। চ' এনেকুৱা দুটা চলকত ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে, কাৰণ
তুমি এক্সৰ মানটো যিমানেই ধৰিবা ৱাইৰ মানটো সিমানেই পাবা এইটো কি হ'ব অসীমাংক সমাধান থাকিব 3 হ'ব শুদ্ধ অপচন আই নম্বৰত কি আছে এডাল সৰল ৰেখাৰ ওপৰত ৰশ্মি এডাল অংকন কৰিলে গঠন হোৱা সন্নিহিত কোণ দুটাৰ মাপৰ সমষ্টি চোৱা এইটো এটা সৰল ৰেখা তাৰ ওপৰত এডাল ৰশ্মি যদি থিয় কৰাই ৰাখা এইটো কি হয় এইটো হয় আমাৰ ৰশ্মি চোৱা এই ৰশ্মিটোৱে যি দুটা সন্নিহিত কোণ কৰিলে এই দুটাৰ যোগফলৰ সমষ্টি কিমান 180 হ'ব হয়নে এইটো এটা সৰল ৰেখা এইখিনি আৰু এইখিনি এই কোণ দুটা যোগ কৰিলে কিমান হ'ব 180 সো কি হ'ব অপচন 2 হ'ব রাইট সো এইচ নং কি লিখা আছে যে PQ আর ত্রিভুজৰ PQ আৰু PR বাহু সমান আৰৰ মানটো মানে এংগেল আৰৰ মান 40 এংগেল P ৰ মান কিমান সো মই যদি এটা ত্রিভুজ আকো কি যে এটো PQ আর আকো ইয়াতে এই PQ বাহু আৰু PR বাহু সমান তেনেহলে এংগেল Q আৰু এংগেল R সমান হ'ব আমাক কি দি আছে এংগেল R ৰ মান কিমান 40 সো এটো যদি 40 হয় তেনেহলে ইয়াতে Q কিমান হ'ব 40 P2 কিমান হ'ব চোৱা ত্রিভুজৰ কোন সমষ্টি ধৰ্ম যদি লিখো যে এংগেল P প্লাস এংগেল Q প্লাস এংগেল R কিমান হ'ব 180 হ'ব সো তাৰে পৰা এংগেল R কিমান 40 আৰু এংগেল Q কিমান 40 সো 40 আৰু 40 কিমান হয় 80 P2 কিমান হ'ব 100 P কিমান হ'ব 100 হ'ব কি হ'ব 100 অপচন 4 হ'ব শুদ্ধ নেক্সট কে নম্বৰ কোৱেশ্যনত কি লিখা আছে কোনো চতুৰ্ভুজৰ মাত্ৰ এযোৰ বাহু সমান্তৰাল হলে চতুৰ্ভুজটো কি হ'ব চোৱা আমি যদি ট্ৰেপিজিয়াম আঁকো এইটো এটা ট্ৰেপিজিয়াম হয় এই ট্ৰেপিজিয়ামৰ এই বাহু আৰু এই বাহু সমান্তৰাল নহয় কিন্তু এই বাহু আৰু এই বাহু মানে এই বিপৰীত এযোৰ বাহু কি হ'ব সদায় সমান্তৰাল হ'ব কি হ'ব সমান্তৰাল হ'ব সো ট্ৰেপিজিয়ামৰ কি হয় এযোৰ বিপৰীত বাহু সমান হয় চোৱা এল নং কোৱেশ্যনত কি লিখা আছে চতুৰ্ভুজৰ কি কৰিব লাগে চাৰিটা বাহুৰ মধ্যবিন্দু একাদ্ৰিক্ৰমে যদি সংযোগ কৰো তেনেহলে সেই মাজৰ যিটো চতুৰ্ভুজ সেইটো কি হ'ব ধৰা মই এইটো এটা চতুৰ্ভুজ আঁকিলো এই চতুৰ্ভুজৰ চাৰিটা মধ্যবিন্দু এইটো আৰু এইটো আঁকিম P Q R S এইকেইটা সংযোগ কৰিলে যি চতুৰ্ভুজ পাবা সেইটো কি হ'ব সো এইটো এটা কি হ'ব আমাৰ আয়ত হ'ব এইটো এটা অনুলম্বীৰ প্ৰমাণ আছে এইটো এটা কি হ'ব আয়ত এইটো এটা কি হ'ব আমাৰ আয়ত হ'ব আয়ত এইটো কি হ'ব আমাৰ আয়ত সো এম নং কোৱেশ্যনত কি লিখা আছে A আৰু B দুটা ধনাত্মক অখণ্ড সংখ্যা তেন্তে 1/√A + B হৰক পৰিমেয়কৰণ কৰিলে হৰক পূৰণ কৰিবলগীয়া ৰাশিটো কি হ'ব চোৱা এইটো হৰ পৰিমেয় হয়নে সো হৰ পৰিমেয় হলে আমি কি কৰিব লাগিব এই যিটো হৰ এটোৰ বিপৰীতটো আমাৰ পূৰণ কৰিব লাগিব যেটো √A + B আছে তেনেহলে কি কৰিব লাগিব এই বস্তুটো কি কৰিব লাগিব আমি √A ইয়াতে +B আছে আমি -B ৰে পূৰণ কৰিব লাগিব এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন 3 হ'ব শুদ্ধ উত্তৰ চোৱা এনত কি লিখা আছে যে 4x² + 7x + 5x³ মাত্ৰাটো চোৱা মাত্ৰা হলে আমি কি কৰিব লাগিব যিটো চলক হ'ব চলকৰ সৰ্বোচ্চ
ঘাত হ'ব লাগে। ইয়াতে চোৱা xৰ সৰ্বোচ্চ ঘাত কিমান 3, so 3 হ'ব আমাৰ শুদ্ধ। এম নং কুৱেশ্যনত কি লিখা আছে -4,0 7,0 বিন্দু দুটাৰ অৱস্থান কি? So 0 0 লিখা থাকিলে আমি প্ৰথমত জানিব লাগিব এইটো অক্ষত থাকে। এইটো হৈছে x, ওপৰত হৈছে y অক্ষ। So যেহেতু x ৰ ভ্যালুটো আছে -4, তাৰমানে -4 ক'ত থাকে ইয়াতে, আৰু 7 এইফালে থাকিব হয়নে, এনেকে ইয়াতে ধৰা 7 থাকিব, আৰু ইয়াতে 0, ইয়াতে কি যদি -4 থাকে তেনেহ'লে -4,0 থাকে, তেনেহ'লে এই দুটা বিন্দুৰ অৱস্থানটো ক'ত আমাৰ x অক্ষত হয়নে, x অক্ষত থাকিব। কি হ'ব 3 নম্বৰ হ'ব। 3 নং কুৱেশ্যন কি লিখা আছে মূলবিন্দুৰ পৰা 4,3 বিন্দুটোৰ দূৰত্ব। সেইটো জাষ্ট কি কৰিবা, এটা ফৰ্মুলা আছে যে মূলবিন্দুৰ পৰা যদি কোনো বিন্দু দূৰত্ব কয় মানে সেই বিন্দুটো ধৰা এইটো মূলবিন্দু ইয়াৰ পৰা কিমান দূৰত্বত আছে, ধৰা বিন্দুটো ইয়াত আছে, কি কৰিবা জাষ্ট ৰুট ওভাৰ এইটো ধৰিবা x, এইটো ধৰিবা y, কি কৰিবা ৰুট ওভাৰ 4 স্কয়াৰ প্লাস 3 স্কয়ার এন হ'ব 16 আৰু 9 25 কিমান হ'ব 5। সেই বিন্দুটো কি ইয়াৰ পৰা মূলবিন্দুৰ পৰা 5 দূৰত্বত আছে, সেটা কিমান হ'ব অপশন 4। কিউ নং কোয়েশ্চন কি লিখা আছে এটা চতুর্ভুজ তিনিটা কোণৰ মাপ পৰস্পৰ যদি সমান হয় প্রতি কোণৰ মাপ কিমান হ'ব 60 হ'ব, প্রতিটো কোণ মাপ সমান তেনে 60 ইনটু 3 কিমান হ'ব 180, ত্রিভুজটো সমবাহু হ'ব, সো প্রতিটো কোণ কিমান হ'ব 60। সো 8 নং কোয়েশ্চনত কি লিখা আছে ABCD সামান্তরিকৰ এঙ্গেল A প্লাস এঙ্গেল B এর মান কিমান। সো সামান্তরিক ধৰা এইটো এটা সামান্তরিক এঙ্গেল A ধৰিলা এইটো B C D, ইয়াতে A আৰু B ৰ যোগফল কিমান। সো A আৰু B ওচৰা-ওচৰি কোণ হৈ আছে, সো সামান্তরিকৰ ওচৰা-ওচৰি কোণ যোগ কৰিলে কিমান 180, সামান্তরিকৰ ওচৰা-ওচৰি কোণৰ সমষ্টি 180 ডিগ্ৰী, কিমান হ'ব অপশন 2 হ'ব ৰাইট। চোৱা S নং কি দিয়া আছে S নং তলৰ কোনটো বিন্দু কোনোডাল অক্ষতেই নাই। এটা বস্তু মনত ৰাখিবা যদি কোনো বিন্দুত 0 থাকে তেনেহলে সেইডালে কি আছে আমাৰ অক্ষত আছে, 0 থাকিলে কি থাকিব অক্ষত থাকিব। সো ইয়াতে চোৱা অপশন 3 নম্বৰ কোনো 0 নাই, তাৰ কাৰণে এইটো কোনো অক্ষত নাথাকে। 3 নং কুৱেশ্যনত কি লিখা আছে সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্ম কোণৰ মাপ কিমান 45 ডিগ্ৰী, ত্রিভুজটো কি হ'ব সো এটো যদি এটা সমকোণী ত্রিভুজ হয় 90 হ'ব, তাৰে পৰা এটা কিমান 45, তেনে এইটো কি অবিয়াসলি 45 হ'ব, কাৰণ ত্রিভুজটো কি হ'ব সমদ্বিবাহু সমকোণী হ'ব। এই বাহু আৰু এই বাহু সমান হলে এইটো 45 হলে এইটো আলটিমেটলি 45 হ'ব, সো ত্রিভুজটো কি হ'ব সমদ্বিবাহু সমকোণী ত্রিভুজ হ'ব। ত্রিভুজটো কি হ'ব তেনেহলে আমাৰ সমদ্বিবাহু হ'ব। 2 নং কুৱেশ্যন আহিছিল যে খালী ঠাই পূৰ কৰিব লাগে। A প্লাস B তেনে ইফালে কিমান হ'ব, মই যদি কি কৰো 5 ৰ লগত 0 প্লাস কৰো আলটিমেটলি কি আহিব আমাৰ 5 টো আহিব, ইয়াতে কি আহিব A আহিব। 2 নং কি দিছে A স্কয়ার মাইনাস B স্কয়ার, সো এটা একটা ফর্মুলা হয় A স্কয়ার মাইনাস B স্কয়ার, কি আছিল যে A স্কয়ার মাইনাস B স্কয়ার মানে কি আছিল A প্লাস B আর কি আছিল A মাইনাস B আছিল, এটা কি হবে ইয়াতে ক্যাপিটাল A, ইয়াতে কি হবে ক্যাপিটাল A মাইনাস ক্যাপিটাল B হবে, ঠিক আছে। 3 নং কি লিখা আছে যে তিনটা পদ বিশিষ্ট বহুপদক কি বলে, ত্রিপদ বলিব, ত্রিপদ বহুপদ বলে কি হবে ত্রিপদ বহুপদ হবে। নেক্সট 4 নং কি লিখা আছে দুডাল অসমান্তরাল
ৰেখাৰ একেডালৰ অনুৰূপ কোণবোৰ কি হ'ব? কৈছে দুডাল সমান্তৰাল ৰেখাৰ একেফালৰ অনুৰূপ কোণবোৰ, ধৰা এইটো আৰু এইটো সমান্তৰাল, এইফালে থকা আমাৰ অনুৰূপ কোণবোৰ কি হ'ব? এই কোণবোৰ কি হ'ব? সমান হ'ব। 1 লগত 3 সমান হ'ব, ইয়াতে 4 লগত ধৰা এইটো 5 দিলো সমান হ'ব, কি হ'ব? সমান হ'ব। এইটো হ'ব আমাৰ সমান সমান। 3 নং কুৱেশ্যনত কি দি আছে? সত্য আৰু অসত্য নিৰ্ণয় কৰিব লাগে। সত্য সত্য নিৰ্ণয় কৰিব লাগে। একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে 2। এইটো শুদ্ধ হ'ব। বি নং কি দি আছে? প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক। চোৱা, পূৰ্ণ সংখ্যাত 0 থাকে, কিন্তু স্বাভাৱিক সংখ্যাত 1 পৰা আমাৰ কি হয়? ষ্টাৰ্ট হয়। 1 2 3 এনেকে চব শূন্যটো পূৰ্ণ সংখ্যাত থাকে, কিন্তু স্বাভাৱিক সংখ্যাত নাথাকে, যাৰ কাৰণে কি হ'ব? বি হ'ব অশুদ্ধ। 3 নম্বৰত কি লিখা আছে? x minus y whole square equal to x square minus y square. চোৱা, x minus y whole square অর্থাৎ a minus b whole square, এটো কি আছিল? x square minus 2xy plus y square আছে, এইটো হ'ব শুদ্ধ। কিন্তু ইয়াতে কি কৰা আছে? ভুল দিয়া আছে, যার কারণে এটি দেব ভুল। ডি নং কি হ'ব? y equal to mx, আর সেই একমাত্রার সমীকরণের লেখ মূলবিন্দুর মাজেৰে যায়। y equal to mx, মূলবিন্দুৰে যাবলৈ হলে মানে 0 0 ৰে যাবলৈ হলে x ৰ মান আৰু y ৰ মান 0 হ'ব লাগিব। মই যদি ইয়াতে x ৰ মান 0 বহাই দিওঁ, আলটিমেটলি কি হ'ব? ইয়াতে m থাকিব, কি পালো? m into 0, কি পাম? 0। y ৰ মানটো কি পালা? 0। এই বিন্দুটোৰ মাজেৰে এই লেখডাল পাৰ হ'ব, যাৰ কাৰণে এইটো মূলবিন্দুৰ মাজেৰে যাব, এইটো হ'ব আমাৰ শুদ্ধ। ডি নং কি হ'ব? শুদ্ধ। ই নং কুৱেশ্যনত কি লিখা আছে? ত্ৰিভুজ এটাৰ বহি কোণ মাপটো দূৰৱৰ্তী অন্তকোণ দুটাৰ মাপৰ সমষ্টি। ধৰা এইটো এটা ত্ৰিভুজ, এইটো বহি বিন্দু। কি কৈছে যে এই বহি বিন্দুটো কি হ'ব? ধৰা এইটো 1, এই যিটো বিপৰীত অন্তকোণ এই দুটাৰ সমষ্টি সমান হ'ব। এইটো এটা উপপাদ্য হয়, এইটো ৰাইট। 1 নম্বৰ কি? প্ৰতিটো ৰম্বাসৰ কোণ সমকোণ। ৰম্বাসটো আমি এনেকে আঁকিব পাৰো, হয়নে? এইটো 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 90 যে হ'ব সেয়া কথা নহয়, মুঠতে বিপৰীত কোণৰ যোগৰ সমষ্টি 180 হ'ব, কিন্তু 90 যে হয় সেইটো কথা নাই, এইটো হৈছে। চোৱা, এনে ধৰণৰ ভিডিঅ' তোমালোকে পাবলৈ হলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু বেল আইকনটো অল কৰি ৰাখিবা, যাতে মই দিয়া ভিডিঅ'বোৰ তোমালোকে পোনপ্ৰথমে পাই যোৱা।